নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ বিশ্বকৰ্মা পূজা সমাগত। গতিকে প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ বিশ্বকৰ্মা পূজা পৰিছে 17 ছেপ্টেম্বৰ তাৰিখে বুধবাৰে। গতিকে এই দিনটোত হাত ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য উদয় হবলৈ গৈ আছে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই হাত ৰাশিয়ে লাভ কৰিব পাৰিব বাবা বিশ্বকৰ্মাৰ পৰম কৃপা দৃষ্টি, যাৰ ফলত তেওঁলোকৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ তেওঁলোকৰ ব্যৱসায় ক্ষেত্ৰত উপাৰ্জন বৃদ্ধি কৰিব পাৰিব আৰু সকলো বিপদ বিঘিনিৰ পৰা তেওঁলোকক বাবা বিশ্বকৰ্মাই ৰক্ষা কৰিব আৰু তেওঁলোকে বাবা বিশ্বকৰ্মাৰ লগত জড়িত সামগ্ৰী বস্তুসমূহ যদি ব্যৱহাৰ কৰে, এই ক্ষেত্ৰত তেওঁলোকৰ কোনো ক্ষেত্ৰত বিপদৰ সন্মুখীন হ'বলগীয়া নহ'ব। হাত ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ পৰাও ৰক্ষা পাব পাৰিব। সকলো ক্ষেত্ৰতে তেওঁলোকে ভাল ফল বাবা বিশ্বকৰ্মাৰ কৃপাত লাভ কৰিবলৈ গৈ আছে। 17 ছেপ্টেম্বৰ তাৰিখে বাবা বিশ্বকৰ্মাৰ পূজাৰ দিন। এই দিনটোত বাবা বিশ্বকৰ্মা জন্ম হৈছিল। গতিকে প্ৰিয় দৰ্শক, এই সাত ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে নে নাই, আপুনি তাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আৰু এই সাত ৰাশিৰ ভিতৰত যদি আপোনাৰ ৰাশিটো আছে, তেন্তে আপুনি এটা ভুল কাম বিশ্বকৰ্মা পূজাৰ দিনা কেতিয়াও নকৰিব। প্ৰতিজন ব্যক্তিয়ে এই কাৰ্য কৰাৰ পৰা বিৰত থাকিব। কেৱল এই সাত ৰাশিয়ে নহয়, 12 ৰাশিৰ জাতক জাতিকাসকলে এই কাৰ্য নকৰাটো তেওঁলোকৰ বাবে খুবেই মংগল। গতিকে আজিৰ ভিডিঅ'টোত আমি সাত ৰাশিৰ লগতে কি কাম কৰিব নালাগিব, এই সকলোবিলাক কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো। গতিকে প্ৰিয় দৰ্শক, ৰাশিসমূহৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত বাবা বিশ্বকৰ্মাৰ নাম ভক্তি মনেৰে ধ্যান কৰিব। লগতে আপুনি বিশ্বকৰ্মা বাবাৰ নামত ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। আৰু যদি আপুনি জ্যোতিষশাস্ত্ৰৰ লগত জড়িত এনেধৰণৰ নতুন নতুন কথা বা প্ৰতিকাৰসমূহ যদি আপুনি জানিব বিচাৰে, তেন্তে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোৰ জৰিয়তে আপুনি শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন ধৰণৰ নজনা কথা জানিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, প্ৰতি বছৰে বিশ্বকৰ্মা পূজা ভাদ মাহৰ সংক্ৰান্তিৰ দিনা পতা হয়। কন্যা সংক্ৰান্তিৰ দিনা উদযাপন কৰা হয় প্ৰতি বছৰে। এই বছৰ বিশ্বকৰ্মা এই সংক্ৰান্তি পৰিছে 17 ছেপ্টেম্বৰ বুধবাৰৰ দিনটোত। এই দিনটোত ভগৱান ব্ৰহ্মাৰ সপ্তম পুত্ৰ ভগৱান বিশ্বকৰ্মা বাবাৰ জন্ম হৈছিল, অৰ্থাৎ আবিৰ্ভাৱ হৈছিল। এই পবিত্ৰ তিথিৰ দিনটোতে এই সাত ৰাশিৰ জীৱনলৈ আহিব খুব ভাল পৰিৱৰ্তন। ভাগ্য তেওঁলোকৰ পক্ষত থাকিব, যাৰ ফলত তেওঁলোকৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ জীৱনৰ পৰা দুৰ্ভাগ্য দূৰ হৈ সৌভাগ্য জীৱনলৈ আহিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, বাবা বিশ্বকৰ্মাই পাল্লা হাতত লৈ থাকে আৰু স্কেলৰ স্কেল দুয়োটাকে জ্ঞানৰ আৰু কৰ্মৰ প্ৰতীক বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। বাবা বিশ্বকৰ্মাই এই দুয়োটা সমতাৰে বজাই ৰাখিছে আৰু শিল্পৰ লগত জড়িত হাতুৰিটো বাবা বিশ্বকৰ্মাৰ হাতত আপোনালোকে নিশ্চয় দেখিবলৈ পায়। বাবা বিশ্বকৰ্মাৰ হাতত থকা হাতুৰিটোৱে বিশ্বকৰ্মা বাবাক শিল্পৰ দেৱতা বুলি প্ৰতিকৃত কৰে। গতিকে এনে ক্ষেত্ৰৰ লগত যিসকলে বিশ্বকৰ্মা বাবাৰ লগত জড়িত বস্তুসমূহ ব্যৱহাৰ কৰে, তেওঁলোকে খুব ভাল ফল পাব। এই সাত ৰাশিৰ ভিতৰত যিসকল আছে ব্যক্তি বাবা বিশ্বকৰ্মাৰ লগত জড়িত বস্তু ব্যৱহাৰ কৰা, তেওঁলোকে বাবা বিশ্বকৰ্মাৰ লগত জড়িত বস্তুবিলাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱহাৰ কৰা বস্তুখিনি বেয়া হৈ তেওঁলোকক কোনোদিনেই কেতিয়াও বিপদত নেপেলায় বাবা বিশ্বকৰ্মাৰ কৃপাত। বিশ্বকৰ্মা পূজাৰ দিনা বাবা বিশ্বকৰ্মাক ৰীতি নীতিৰে ভক্তি সহকাৰে প্ৰতিজন ব্যক্তিয়ে প্ৰতিখন ঘৰতেই পালন কৰে বাবা বিশ্বকৰ্মাৰ পূজা। অতি ধুম ধামেৰে বাবা বিশ্বকৰ্মাক আদৰণি জনায়, পূজা অৰ্চনা কৰে। নিশ্চয় আপোনাৰ ঘৰতো পাতিবলৈ গৈ আছে বিশ্বকৰ্মা পূজা। সকলোৰে ঘৰতে বাবা বিশ্বকৰ্মাৰ লগত জড়িত বস্তু এপদ হ'লেও থাকে, প্ৰতিখন ঘৰতে থাকে।
আৰু সেইবাবে এই দিনটোত বাবা বিশ্বকৰ্মাৰ শ্ৰীচৰণত সকলোৱে প্ৰাৰ্থনা কৰে। তেনে ক্ষেত্ৰত এই 7 ৰাশিয়ে যদি বাবা বিশ্বকৰ্মাক পূজা কৰে তেতিয়াহ'লে এই 7 ৰাশিৰ জাতক জাতিকাসকলে খুব আচৰিত চমৎকাৰী ফল জীৱনত বাবা বিশ্বকৰ্মাৰ কৃপাত পাব পাৰিব। তেওঁলোকৰ এই দিনটোৰ পৰা বাবা বিশ্বকৰ্মাৰ লগত জড়িত বস্তুসমূহ কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। তেন্তে আহক আমি ৰাশি 7টাৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, 1 নম্বৰ ৰাশিটো হৈছে মেঘ ৰাশি। যিসকল জাতক জাতিকাৰ অ, আ আৰু লৰে নিজৰ নামটোৰ প্ৰথমৰ আখৰটো আৰম্ভ হয় সেইসকল ব্যক্তিৰ সেইসকল জাতক জাতিকাৰ ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকা সকলৰ বাবেও বিশ্বকৰ্মা পূজাৰ দিনটো খুবেই শুভ দিন। এই দিনটোৰ পৰা কৰ্মচাৰী সকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত ব্যৱহাৰ কৰা সঁজুলিসমূহ বস্তুসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিব। তেওঁলোকৰ কোনো ক্ষেত্ৰত কোনো বস্তু বেয়া হৈ তেওঁলোকৰ কাম আধৰুৱা নকৰে, বিপদৰ সন্মুখীন তেওঁলোকক কোনোদিন নকৰে। গতিকে মেঘ ৰাশিৰ যিসকল ব্যক্তি আছে তেওঁলোকে যদি কৰ্মক্ষেত্ৰত বিশ্বকৰ্মা বাবাৰ লগত জড়িত বস্তু ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত অৱশ্যেই আপুনি বস্তুসমূহ বিশ্বকৰ্মা পূজাৰ দিনা চাফ চিকুণ কৰিব। লগতে আপুনি তেওঁক অৱশ্যেই প্ৰাৰ্থনা কৰিব। কেৱল ইমানেই নহয়, ব্যৱসায় সকলৰ বাবে তেওঁলোকে কৰা পৰিকল্পনাসমূহো সফল হ'বলৈ গৈ আছে। কৰ্মচাৰী সকলৰ পৰা তেওঁলোকে সম্পূৰ্ণ সন্মান পাবলৈ সক্ষম হ'ব। স্বাস্থ্যও আপোনাৰ এই দিনটোত খুবেই ভাল থাকিব। লগতে আপুনি এই দিনটোত আপোনাৰ ঘৰৰ পৰিয়ালৰ লগত আপুনি খুব ভালদৰে সময়খিনি পাৰ কৰিবলৈ সক্ষম হ'বলৈ গৈ আছে। লগতে প্ৰিয় দৰ্শক, আপুনি বিশ্বকৰ্মা পূজাৰ দিনটোত বিশ্বকৰ্মা বাবাৰ পৰম কৃপা পোৱাৰ বাবে আপুনি কেৰিয়াৰতো উন্নতি হ'বলৈ সক্ষম হ'ব পাৰিব। লগতে আপোনাৰ সন্তানৰ যদি বিবাহৰ ক্ষেত্ৰত কিবা বাধা বিঘিনি আছে তেন্তে এই বিশ্বকৰ্মা পূজাৰ দিনা তেওঁলোকক বয়োজ্যেষ্ঠ সকলক সন্মান কৰিবলৈ অৱশ্যেই ক'ব। তেনে কৰিলে তেওঁলোকৰ বিবাহৰ বাধা দূৰ হ'ব বুলি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, বিশ্বকৰ্মা পূজা বুধবাৰৰ দিনটোত পৰাৰ বাবে এই ৰাশিৰ ওপৰত গণপতি বাপ্পাৰ কৃপাও পৰিবলৈ গৈ আছে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই ৰাশিয়ে যিকোনো কাম এই দিনটোত আৰম্ভ কৰিলে এই কামত তেওঁলোকে সম্পূৰ্ণ সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। আৰ্থিকভাৱেও তেওঁলোকে এই দিনটোৰ পৰা উন্নতি হ'বলৈ সক্ষম হ'ব পাৰিব। বিশেষকৈ কৰ্মচাৰীসকল পূৰ্বতকৈ উন্নত হোৱা দেখিবলৈ পাব। 2 নম্বৰ ৰাশিটো হৈছে প্ৰিয় দৰ্শক মিথুন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ক, ঘ, ঙ আৰু দ্বিতীয় স্বৰে আৰম্ভ হয় নিজৰ নামটোৰ প্ৰথমৰ আখৰটো সেইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ অধীনত যিসকল জাতক জাতিকা জন্ম লাভ কৰিছে সেইসকল জাতক জাতিকাই এই দিনটো অতি শুভ হোৱাৰ লগতে এই দিনটো তেওঁলোকৰ বাবে অতি ফলদায়ক বুলি কোৱা হৈছে। এই দিনটোত বাবা বিশ্বকৰ্মাক তেওঁলোকে অৱশ্যেই আৰাধনা কৰিব। এই দিনটোৰ পৰা তেওঁলোকৰ ভাল সময় আৰম্ভ হ'বলৈ গৈ আছে। এই ৰাশিৰ জাতক জাতিকা সকলৰ ওপৰত এই দিনটোৰ পৰা এক শুভ সংযোগ স্থাপন হ'বলৈ গৈ আছে, যাৰ ফলত মিথুন ৰাশিৰ থলুৱা লোকসকলৰ বিবাহিত জীৱনত চলি থকা সকলো সমস্যা বাধা বিঘিনি দূৰ হ'ব আৰু তেওঁলোকৰ সম্বন্ধ সম্পৰ্কৰ মাজলৈ মধুৰতা আহিব। লগতে তেওঁলোকৰ বিবাহিত জীৱনত যদি যিকোনো ধৰণৰ সংঘাত চলি থাকে সেই সংঘাতো তেওঁলোকৰ হ্ৰাস পাবলৈ এই দিনটোৰ পৰা গৈ আছে। লগতে আপোনাৰ ঘৰখনৰ পৰিয়ালৰ যিকোনো প্ৰয়োজন থাকিলে সেই প্ৰয়োজনীয় বস্তুসমূহ আপুনি পূৰণ কৰাৰ ক্ষেত্ৰত সফল হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি এই দিনটোৰ পৰা নতুন বাহন ক্ৰয় কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ পিতৃৰ সম্পূৰ্ণ সহায় পাব, যাৰ দ্বাৰা আপোনাৰ সেই বাহন লোৱাৰ ইচ্ছাটো এই দিনটোৰ পৰা পূৰণ হোৱাৰ সম্ভাৱনা আছে। কেৱল ইমানেই নহয়, বাবা বিশ্বকৰ্মাৰ এই পূজাৰ দিনটোৰ পৰা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকে সেই প্ৰস্তুতিত সফল হ'ব পাৰিব। অৰ্থাৎ পৰীক্ষাত তেওঁলোকে সফল হোৱাৰ সম্ভাৱনা আছে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে।
লগতে যিসকলে চাকৰি ব্যৱসায় বাণিজ্যৰ লগত জড়িত সেই সকল ব্যক্তিয়ে এই দিনটোৰ পৰা বৃদ্ধি কৰিব পাৰিব তেওঁলোকৰ উপাৰ্জন পূৰ্বৰ তুলনাত তেওঁলোকৰ বৃদ্ধি হ'ব আয় লগতে মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই দিনটোৰ পৰা তেওঁলোকৰ বন্ধু বান্ধৱীৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰাৰো এই দিনটোত সম্ভাৱনা আছে প্ৰিয় দৰ্শক এইবাৰ আমি জানো আহক ৩ নম্বৰ ৰাশিটোৰ বিষয়ে ৩ নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ম আৰু মধুনিয়াতৰে আৰম্ভ হয় ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ বাবেও বিশ্বকৰ্মাৰ পূজাৰ এই পবিত্ৰ ক্ষণৰ পৰাই তেওঁলোকৰ শুভ দিন আৰম্ভ হ'বলৈ গৈ আছে এই সময়খিনিৰ পৰা এই ৰাশিৰ জাতক জাতিকা সকলে বিশ্বকৰ্মা বাবাৰ লগতে তেওঁলোকে সূৰ্য ঈশ্বৰৰ অসীম কৃপা দৃষ্টি লাভ কৰিবলৈ গৈ আছে যাৰ ফলত তেওঁলোকৰ সংসাৰৰ মাজত পৰিয়ালৰ মাজত তেওঁলোকৰ শুভ ফল আহিবলৈ আৰম্ভ কৰিব যিকোনো কাম কৰিলে তেওঁলোকে শুভ ফল পাবলৈ সক্ষম হ'ব পাৰিব লগতে আপোনাৰ ব্যৱসায় যদি ধন টকা পইচা আবদ্ধ হৈ আছে তেন্তে আপোনাৰ বিশ্বকৰ্মা বাবাৰ লগতে সূৰ্য ঈশ্বৰৰ কৃপাত আপুনি সেই আবদ্ধ হৈ থকা ধন টকা পইচাখিনি ঘূৰাই পোৱাৰো সম্ভাৱনা আছে অৰ্থ আপোনাৰ আগৰ তুলনাতকৈ বৃদ্ধি হ'বলৈ গৈ আছে কিন্তু প্ৰিয় দৰ্শক সিংহ ৰাশিৰ জাতক জাতিকা সকলে এই দিনটোত নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন লোৱাটো খুবেই জৰুৰী জ্যোতিষশাস্ত্ৰৰ অনুসৰি তেওঁলোকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো অত্যন্ত আৱশ্যক লগতে আপোনাৰ সন্তান আৰু পত্নীৰ সৈতে এই সময়খিনিত আপুনি সুখেৰে আপুনি সময়খিনি পাৰ কৰিবলৈ সক্ষম হ'ব পাৰিব এইবাৰ আমি জানো আহক ৪ নম্বৰ ৰাশিটোৰ বিষয়ে ৪ নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্ত্য ধ ফ ভ আৰু মধনিয়া দৰে যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো আৰম্ভ হয় সেই সকল জাতক জাতিকাৰ ৰাশিটো হৈছে ধনু ৰাশি বিশ্বকৰ্মা পূজাৰ এই পবিত্ৰ দিনটোৰ এই শুভ ক্ষণৰ পৰাই ধনু ৰাশিৰ জাতক জাতিকা সকলৰ বাবে শুভ সময় আহি পৰিব এই ৰাশিৰ জাতক জাতিকা সকলে সূৰ্য ভগৱানৰ তেওঁলোকে সহায় লাভ কৰিব যিকোনো কাম কৰিলে লগতে তেওঁলোকৰ ওপৰত বাবা বিশ্বকৰ্মাৰ অসীম কৃপাও থাকিব যাৰ ফলত ধনু ৰাশিৰ স্থানীয় লোকসকলে যিকোনো শুভ কাম কৰিলে শুভ ফল পাবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰত লগতে এই ৰাশিৰ জাতক জাতিকা সকলৰ এই দিনটোৰ পৰা তেওঁলোকৰ পৰিয়াললৈ আৰু শান্তিৰ পৰিৱেশ অহাৰ সম্ভাৱনা আছে লগতে এই ৰাশিৰ জাতক জাতিকা সকলেও নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো আৱশ্যক কেৱল ইমানেই নহয় যিসকল ব্যৱসায়ৰ লগত জড়িত বাবা বিশ্বকৰ্মাৰ লগত জড়িত বস্তু সামগ্ৰী ব্যৱহাৰ কৰে সেই সকল ব্যক্তিয়ে অভাৱনীয় তেওঁলোকে লাভ কৰিবলৈ আৰ্থিকভাৱে সক্ষম হ'বলৈ গৈ আছে প্ৰিয় দৰ্শক এই ৰাশিৰ বাবেও খুবেই ভাল এই দিনটোৰ পৰা এইবাৰ আমি জানো আহক প্ৰিয় দৰ্শক ৫ নম্বৰ ৰাশিটোৰ বিষয়ে ৫ নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ৰ আৰু দন্ত্যাতৰে আৰম্ভ হয় ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে তুলা ৰাশি ১৭ ছেপ্টেম্বৰ বুধবাৰে বিশ্বকৰ্মা পূজাৰ এই দিনটোৰ পৰা এই ৰাশিৰ জাতক জাতিকা সকলৰ সুখৰ দিন আৰম্ভ হ'ব বুলি কোৱা হৈছে তুলা ৰাশিৰ অধীনত জন্ম লাভ কৰা জাতক জাতিকা সকলৰ ওপৰত ৰবি যোগ সৃষ্টি হ'বলৈ গৈ আছে ৰবি যুগৰ শুভ প্ৰভাৱৰ বাবে তেওঁলোকে শুভ ফল পাবলৈ সক্ষম হ'ব ভাল খবৰ শুনিবলৈ পোৱাৰ সম্ভাৱনা আছে লগতে আপোনাৰ মনটো এই দিনটোত খুব ভাল হৈ থাকিব মানসিকভাৱে আপুনি সুস্থ হৈ থাকিব কেৱল ইমানেই নহয় তুলা ৰাশিৰ জাতক জাতিকা সকলৰ পাৰিবাৰিক জীৱন আৰু ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকৰ ভাল হ'বলৈ গৈ আছে যাৰ ফলস্বৰূপে তেওঁলোকৰ আৰ্থিক অৱস্থা পূৰ্বৰ তুলনাতকৈ শক্তিশালী হ'বলৈ গৈ আছে লগতে যদি আপুনি ব্যৱসায় বা চাকৰি বা শিক্ষাৰ ক্ষেত্ৰত বহিৰাজ্যলৈ যোৱাৰ যদি আপুনি পৰিকল্পনা কৰি আছে ইচ্ছা কৰি আছে তেন্তে সেই ইচ্ছাও আপোনাৰ এই দিনটোৰ পৰা পূৰণ হোৱাৰ
হোৱাৰ সম্ভাৱনা আছে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, আপুনি আৰু আপোনাৰ পৰিয়ালে কোনো তীৰ্থযাত্ৰা বা ক'ৰবাত ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে। লগতে আপুনি যিকোনো কাম কৰিলে, যিকোনো ক্ষেত্ৰতে আপোনাৰ বন্ধু বান্ধৱীয়ে আপোনাক সহায়ৰ হাত আগবঢ়াব। আপুনি তেওঁলোকৰ পৰা সহায় লাভ কৰিব পাৰিব। মুঠৰ ওপৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ বিশ্বকৰ্মা পূজাৰ দিনটোৰ পৰা ভাল দিন আৰম্ভ হ'বলৈ গৈ আছে। এইবাৰ আমি জানো আহক 6 নম্বৰ ৰাশিটোৰ বিষয়ে। 6 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো খ আৰু বজ্ঞাজৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো মকৰ ৰাশি। প্ৰিয় দৰ্শক, মকৰ ৰাশিৰ জাতক জাতিকাসকলে বাবা বিশ্বকৰ্মাৰ এই পূজাৰ দিনটোত তেওঁলোকে বাবা বিশ্বকৰ্মাৰ আশীৰ্বাদ লাভ কৰি তেওঁলোকৰ যিকোনো অসম্পূৰ্ণ কামো সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম হ'ব পাৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কৰা প্ৰচেষ্টা তেওঁলোকৰ সফল হ'ব বুলি কোৱা হৈছে। আগন্তুক সময়সমূহত অপৰিসীম তেওঁলোকে ধন সম্পত্তি লাভ কৰাৰ সম্ভাৱনা আছে বাবা বিশ্বকৰ্মাৰ কৃপাত। লগতে বিবাহিত জীৱনলৈও এই দিনটোৰ পৰা সুখ আৰু শান্তি আহিবলৈ গৈ আছে। কৰ্মত নিয়োজিত লোকসকলে তেওঁলোকে যদি সেই বস্তুসমূহে যিকোনো কৰ্ম কৰে, কষ্ট কৰে, তেন্তে সেই কষ্টৰ ফল তেওঁলোকে ভাল পাবলৈ সক্ষম হ'ব। পূৰ্বতকৈ ভাল ফল পাব পাৰিব। লগতে আপুনি কৰা কৰ্মৰ দ্বাৰা আপুনি সমাজত এক নতুন পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 7 নম্বৰ ৰাশিটোৰ বিষয়ে। 7 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো প্ৰথম ছ দন্তীয়া থ আৰু দন্তীয়া দৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 17 ছেপ্টেম্বৰ বুধবাৰৰ দিনটো খুবেই গুৰুত্বপূৰ্ণ দিন। কাৰণ এই দিনটোত বিশ্বকৰ্মা পূজাৰ দিন, বিশ্বকৰ্মা বাবাৰ জন্মদিন। গতিকে আপুনি যদি এই দিনটোত বিশ্বকৰ্মা বাবাৰ লগত জড়িত বস্তুৰ লগত কাম কাজ কৰে, তেতিয়াহ'লে আপুনি সেই বস্তুখিনি আপুনি ভালদৰে পৰিষ্কাৰ কৰি আপুনি তেওঁক পূজা অৰ্চনা কৰাটো খুবেই জৰুৰী। কেতিয়াও নাপাহৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। প্ৰতিটো ৰাশিৰ জাতক জাতিকাসকলে এই কাৰ্য কৰিব পাৰে, কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকলে ভুলবশতঃ এই কাম কৰিবলৈ পাহৰিব নালাগে। আপুনি যদি এই দিনটোত বাবা বিশ্বকৰ্মাক পূজা কৰে, তেতিয়াহ'লে আপোনাৰ পত্নীৰ সৈতে সম্পৰ্কও ভাল হ'ব আৰু আপুনি কৰা কৰ্মটো আপুনি ভাল ফল পাব পাৰিব। আৰু বিশ্বকৰ্মাৰ লগত জড়িত যিকোনো বস্তু সামগ্ৰী ব্যৱহাৰ যদি কৰে, গাড়ী মটৰ চাইকেল ইত্যাদি যদি আপুনি ব্যৱহাৰ কৰে, তেনে ক্ষেত্ৰত সেই বাহনে আপোনাক ৰাস্তাৰ মাজত কোনোদিন বেয়া হৈ অসুবিধাত নেপেলায়, বিপদত আপোনাক নেপেলায়। কাৰণ আপুনি বাবা বিশ্বকৰ্মাৰ অসীম কৃপা লাভ কৰিব যদি আপুনি তেওঁক এই দিনটোত পূজা কৰে, আৰাধনা কৰে। লগতে মীন ৰাশিৰ ব্যক্তিসকলে নিজৰ পত্নীৰ সমৰ্থন লাভ কৰিব, যাৰ ফলত তেওঁলোক উন্নতি হোৱাত বহুগুণ সহায় হ'বলৈ গৈ আছে। আপোনাৰ সুনাম বাঢ়িব এই দিনটোৰ পৰা। লগতে চাকৰি ব্যৱসায়ত আপুনি ভাল ফল পাব, সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। 17 ছেপ্টেম্বৰ বুধবাৰ বিশ্বকৰ্মা দিনটোৰ পৰা মীন ৰাশিৰ স্থানীয় লোকসকলে বস্তুগত সুখ সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ সক্ষম হ'ব পাৰিব। ব্যৱসায় কাৰ্যৰ লগত জড়িত ব্যৱসায়ী ব্যক্তিসকলে তেওঁলোকে বিদেশী যোগাযোগৰ দ্বাৰা খুবেই লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক মধুৰ কৰাৰো এই দিনটোৰ পৰা সম্ভাৱনা আছে। আপোনাৰ সম্পৰ্কৰ মাজলৈ সংগীৰ লগত আপোনাৰ প্ৰেম জীৱনত খুব ভাল সময় আহিব। আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত প্ৰেমৰ সহানুভূতি বৃদ্ধি হ'বলৈ গৈ আছে। যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈছে, ধাৰ লৈছে, তেন্তে সেই ঋণো আপুনি পৰিশোধ কৰাৰ বহুতো শুভ সময় লাভ কৰিবলৈ গৈ আছে। মুঠৰ ওপৰত এই 7 ৰাশিৰ জাতক জাতিকাসকলৰ বাবে খুবেই শুভ সময় আহিব এই দিনটোৰ পৰা।
কেৱল এয়াই নহয় যে প্ৰিয় দৰ্শক, এই 7 ৰাশিয়ে বাবা বিশ্বকৰ্মাৰ অসীম কৃপা লাভ কৰিব। 12টা ৰাশিৰ জাতক জাতিকা সকলে লাভ কৰিব পাৰিব। এয়া কেৱল জ্যোতি গণনা অনুসৰিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। গতিকে প্ৰিয় দৰ্শক, 12টা ৰাশিৰ জাতক জাতিকা সকলে অৰ্থাৎ প্ৰতিজন ব্যক্তিয়ে বাবা বিশ্বকৰ্মাৰ এই জন্ম তিথিৰ দিনটোত বাবা বিশ্বকৰ্মাক আৰাধনা কৰক, পূজা কৰক। বিশ্বকৰ্মা বাবাৰ লগত জড়িত সকলো যন্ত্ৰ পাতি, তেনে ক্ষেত্ৰত আপুনি বাবা বিশ্বকৰ্মাৰ অসীম কৃপা লাভ কৰিব পাৰিব। কিন্তু প্ৰিয় দৰ্শক, আপুনি এই দিনটোত নকৰিব এনে কাম। আপুনি এই দিনটোত কোনো বস্তু ব্যৱহাৰ নকৰিব বাবা বিশ্বকৰ্মাৰ লগত জড়িত। সেয়া গাড়ীয়ে হওক বা মটৰেই হওক বা যিকোনো যন্ত্ৰ পাতিয়েই হওক, আপুনি এনে বস্তু এই দিনটোত ব্যৱহাৰ নকৰিব। কৰ্ম ক্ষেত্ৰতো ব্যৱহাৰ নকৰিব। এই দিনটোত কৰ্মচাৰী সকলে কৰ্ম কাৰ্য এই বিশ্বকৰ্মা বাবাৰ লগত জড়িত বস্তুসমূহে নকৰাটোৱে খুবেই ভাল। কাৰণ এই দিনটোত ভগৱান বিশ্বকৰ্মা বাবা জন্ম হৈছিল, আবিৰ্ভাৱ হৈছিল। গতিকে এই দিনটোত আপুনি সেই যন্ত্ৰ পাতি বস্তুসমূহ জিৰণি দিয়াটো খুবেই জৰুৰী। যদি আপুনি এই নিয়ম মানি নচলি আপুনি জিৰণি নিদিয়াকৈ সেই বস্তুসমূহে কাম কাজ কৰে, তেতিয়াহ'লে কিন্তু আপোনাক পাছত বিপদত পেলাব পাৰে। যিকোনো কাম কৰি থকাৰ অৱস্থাতে আপোনাৰ সেই বস্তুসমূহ বেয়া হৈ আপোনাক বিপদৰ সন্মুখীন কৰি তুলিব পাৰে। সেইবাবে আপুনি এনে যন্ত্ৰ পাতি বিশ্বকৰ্মা বাবাৰ লগত জড়িত আপুনি এই দিনটোত ব্যৱহাৰ কাৰ্যত ব্যৱহাৰ নকৰি আপুনি পূজা অৰ্চনা কৰক এই দিনটোত। তেনে ক্ষেত্ৰত আপুনি ভাল ফল পাব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো এইখিনি কথা জানিবৰ বাবে সহায় কৰিব। তেওঁলোকৰ ৰাশিটো এই 7 ৰাশিৰ ভিতৰত আছে নে নাই নিশ্চয় জানিবলৈ তেওঁলোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। ধন্যবাদ।